সো আজি আমি এখন কবিতা পুথি পঢ়িম এখন কবিতা পুথিৰ নাম হৈছে মইনাহঁতৰ পদ্য আৰু লিখিছে কোনে চোৱা সুৰেন্দ্ৰ মোহন দাস কোৱা সুৰেন্দ্ৰ মোহন দাস আৰু এটা ধুনীয়া কবিতা পঢ়িম এতিয়া আমি তুমি যে ভাল পোৱা এই কবিতাটো মেকুৰী আছে যে হয় নে নহয় কোনে কি ভাবে মেকুৰী মেকুৰী জেঠিটোৱে ভাবি আছে জেব্ৰা জেঠিটোৱে ভাবি আছে মই ক'লে টিক টিক মানুহেনো কিয় ভাবে সকলো কথাই ঠিক মেকুৰীয়ে মাছ দিয়ে মোক কিয় নিদিয়ে অকণ সেয়েহে কুকুৰে ভাবে কৰোঁ নেকি আন্দোলন কুকুৰে আন্দোলন কৰিব বুলি কৈছে বুজিছা নাই তুমি মেকুৰীক যে ভাত দিয়ে তাক নিদিয়ে নিগনিৰ গাতলৈকে একেথিৰে চাই মেকুৰীয়ে ভাবি আছে আজি ওলাবনে নাই শিয়ালেও ভাবি চাই পুৱা হ'লে হাঁহটোক ভতুৱা কুকুৰটোৱে দেখা পায় যদি মোক বাঁহৰ তলত চুপি হেঁপাটোৱে ভাবি আছে বাঁহৰ তলত এনেকৈ মনে মনে চাই আছে চুপি চুপি চাই আছে সেইটো কৈছে বাঁহৰ তলত চুপি হেঁপাটোৱে চাই আছে এটা হেঁপা এটা জন্তু হয় আইতা ঘৰত কেতিয়াবা ওলাই এইটো জন্তু আৰু হেঁপা তোমাক মই কেতিয়াবা দেখাই দিম তোমাকো দেখাই দিম হেঁপাটো অকণমান মেকুৰীতকৈ ডাঙৰ হয় সি হাঁহটো খাই দিয়ে ঠিক আছে বাঁহৰ তলত চুপি হেঁপাটোৱে ভাবি আছে চাই ল'ম হাঁহটোক হেঁপা চাই ল'ম হাঁহটোক কেনেকৈনো আজি বাচে